এয়া লোকেল মৌ আৰু লোকেল মৌৰ আমি এতিয়া জুতি ল'ম খুব মিঠা আৰু তেখেতে যিহেতুকে বাঁহৰ পৰা এই মৌবোৰ লৈ আহিছে দেখিছে ৰস এনেকৈ ৰস ওলাই আছে যদি আপোনাৰ ঘৰৰ পৰা যদি এনে ধৰি লওক মৌ কিছুমানে লোকেল মৌটো আজিকালি পাবলৈ নাই বজাৰত এতিয়া ধৰি লওক কিছুমান বিভিন্ন প্ৰান্তৰ পৰা অলপ চালানী মৌ পায় এইটো কেনেকৈ ধৰিব পাৰি বাৰু চেলেকিয়াটো নকলি যিটো মানে পিয়ৰটো যিটো কুকুৰে নাখাব সেইটো গম পাব সেইটোহে প্ৰকৃততে আচলি আৰু মৌ পুহিয়ে ঘৰতে তেওঁ এক স্বাৱলম্বিতাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে নমস্কাৰ মই শচীন শ্যামন্ত বৰা আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ আজিৰ আন এটা ভিডিঅ'ৰ মাজলৈ আছোঁ মই এতিয়া মাজুলীৰ মুদৈবিল গাঁৱত এজন উদ্যমী ব্যক্তিৰ ঘৰলৈ আজি আমি আহিছোঁ এই ভিডিঅ'টোৰ থ্ৰুৱেদি আপোনালোকক আমি মৌ পালনেৰে কেনেদৰে স্বাৱলম্বিতাৰ সুন্দৰ নিদৰ্শন তেখেতে দাঙি ধৰিছে সেই বিষয়ে জনাবলৈ চেষ্টা কৰিম আজি আমি তেখেতৰ বাসগৃহত আহি উপস্থিত হৈছোহি আৰু মোৰ পাছফালে আপোনালোকে দেখিছে শাৰী শাৰীকৈ বহুকেইটা মৌৰ বাকচ আছে আৰু ইয়াতে তেখেতে বৰ্তমান মৌসমূহ পুহিছে কেৱল এদিন বা দুদিনীয়া তেখেতৰ এই অভিজ্ঞতা নহয় বছৰ বছৰ ধৰি তেখেতৰ এই অভিজ্ঞতাৰ সৈতে জড়িত হৈ আছে আপোনালোকে দেখিছে এনেদৰে কেইবা বাকচো মৌ তেখেতে ঘৰতে এইসমূহ পুহিছে আৰু তাৰ সমান্তৰালকৈ ইয়াৰ পৰা তেখেতে বহুখিনি টকাও মাহেলি ইনকাম কৰিছে কেনেকৈ তেখেতে এই বৃত্তিটোৰ সৈতে জড়িত হৈ পৰিল বা ইয়াৰ পৰা কিমান লাভৱান হ'ব পাৰে এই ভিডিঅ'টোৰ থ্ৰুৱেদি আজি আমি জনাবলৈ চেষ্টা কৰিম আৰু আহক তেন্তে ভিডিঅ'টো আমি ইয়াৰ পৰাই আৰম্ভ কৰোঁ আৰু আপোনালোকে দেখিছে এনেদৰে মাজুলীৰ মুদৈবিল গাঁৱৰ ভীমকান্ত শইকীয়া নামৰ সেই উদ্যমী ব্যক্তিগৰাকীয়ে এনেদৰে ঘৰতে বহুকেইবা এনেকৈ মৌ তেওঁলোকে পুহিছে আৰু ইয়াৰ পৰাই তেওঁ বিভিন্ন প্ৰান্তলৈ এইসমূহ ইয়াৰ পৰা বিক্ৰী কৰে আৰু মৌ পুহিয়ে ঘৰতে তেওঁ এক স্বাৱলম্বিতাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে বছৰ বছৰ ধৰি এই কামটোৰ সৈতে তেখেত জড়িত হৈ আছে আৰু মৌ ধৰা কামতো তেখেত খুবেই পাকৈত আমি দেখুৱাইছোঁ এবাৰ বা দুবাৰ নহয় কেইবাবাহো ইয়াত বৰ্তমান সময়ত মৌ এনেদৰে ৰখা হৈছে আৰু প্ৰতিটো বাকচতেই মৌবোৰ আছে এনেদৰে তেওঁ ব্যক্তিগতভাৱে এই ঘৰতে এই মৌসমূহ পুহিছে তাৰ সমান্তৰালকৈ ইয়াৰ পৰাই বিভিন্ন প্ৰান্তলৈ এইসমূহ নি তেখেতে বিক্ৰীও কৰে আৰু বহু লোকে ইয়াৰ পৰা তেওঁলোকে ক্ৰয় কৰেহি আমি আজি তেওঁৰ লগত কথা পাতিম আৰু ইয়াৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিম এই মৌ পালন কামটো হৈছে এটা সাহসী কাম এই দেখিছে আপোনালোকে মোৰ পাছফালে আপোনালোকে দেখিছে সন্মুখত এয়া মৌৰ বাঁহটো এনেকৈ তেওঁ ধৰিছে আৰু বৰ্তমান সময়ত এই বিষয়ে আমি অলপমান জানিবলৈ চেষ্টা কৰিম আপুনি ইয়াৰ লগত কিমান দিনৰ পৰা জড়িত হৈ আছে মই আজি প্ৰায় 10 বছৰমান হ'ল ইয়াত জড়িত এই কামটোৰ সৈতে এতিয়া আপোনাৰ কিমান বাঁহ মৌ আছে এতিয়া মোৰ 40 বাঁহ আছে 40 বাঁহ আৰু এটা বাঁহত কিমানমান টকা উৎপাদন হয় এবাৰত মাহেকত 1 লিটাৰ 1.5 লিটাৰ ইমান হয় আৰু এতিয়া বৰ্তমান 1 লিটাৰৰ মৌৰ দাম কিমান মৌ 800 টকা হৈ আছে আৰু মাহিলী আপোনাৰ 40 লিটাৰমান আহি থাকে 40 লিটাৰ আপুনি নিশ্চয় গম পাইছে এই কামটো খুবেই কঠিন কাম নেকি বাৰু কঠিন মানে শিকিব লাগিব মইতো বহুত ট্ৰেইনিং লৈ আছে ইয়াত মানে আপুনি ট্ৰেইনিং লৈহে পাৰিছে মই এতিয়া হেৰিয়াত যোৰহাট ইউনিভাৰ্চিটি মই তাৰ মেম্বাৰ হয় তাত যে 45 দিনৰ এটা ট্ৰেইনিং হৈ গ'ল সেইটো মই ঘৰতে অনলাইন কৰি মই সেইটো কাম কৰি আছোঁ এতিয়া চাৰ্টিফিকেট দিলে ভাল ইউনিভাৰ্চিটি কেইবাখনো চাৰ্টিফিকেট আছে এই 45 দিনীয়া প্ৰশিক্ষণো তাত লোৱা হৈ গ'ল তাতে লোৱা হৈছে টোটেল আপোনাৰ 40 বাঁহ আছে আৰু ইয়াৰ লগতে আপুনি কাৰোবাক এনেকৈ শিকাইছে নেকি শিকাইছোঁ মই মাজুলী প্ৰায় গোটেই বহুত জেগাতে মাজুলী বুলিয়ে নহয় মই প্ৰায় ধেমাজি লখিমপুৰ এনেকৈ বহুত জেগাত মই বিভিন্ন ঠাইত গৈ আপুনি শিকাইগৈ আৰু এই পিছে মৌখিনি আপোনাৰ ক'ৰ পৰা আনে মইতো হালবি জংঘলৰ পৰা ধৰি আনো কৈছে বিগত 10টা বছৰ ধৰি তেখেত জড়িত হৈছে তেখেতৰ নাম ভীমকান্ত শইকীয়া নহয় জানো ভীমকান্ত শইকীয়া আৰু তেওঁ বহু লোকক ইতিমধ্যে প্ৰশিক্ষণ দিছে আৰু তেওঁ ইউনিভাৰ্চিটিৰ পৰা তেওঁ ইয়াৰ প্ৰশিক্ষণ লৈছে যাৰ কাৰণে আজিৰ দিনত তেওঁ সফল হৈছে বুলি ক'লেও কোনো গুণে ভুল কোৱা নহ'ব আৰু আমি দেখুৱাইছোঁ পিছে মই আৰু এটা কথা জানিব বিচাৰিম আপুনি যিটোকে এই মৌ বৃত্তিটোকে লৈছে চৰকাৰৰ ফালৰ কিবা সুবিধা পাইছেনে বাৰু চৰকাৰৰ পৰা সুবিধা এতিয়া DCI পইচা 1.5 লাখ এটা দিলে এইটো সুবিধা পাইছোঁ এইটো খুবেই ভাল কথা ডেপুটি কমিশ্যনাৰ মাজুলীৰ তেখেতক বৰ্তমান আৰ্থিকভাৱে কিছু সহায় কৰিছে এতিয়া আপুনি আৰু আগবাঢ়িব পাৰিব নহয় জানো মই এতিয়াতো 100 বাঁহ কৰিবলৈ টাৰ্গেট লৈছোঁ এতিয়া 40 বাঁহৰ পিছত 100 বাঁহ ভাবি চাওক তেখেতে আৰু আমাৰ অঞ্চলটোৰ ভিতৰত আপুনি আছে নিশ্চয় আৰু নাই মাজুলী কোনো নাই অকল মই চিন্তা মাজুলীৰ ভিতৰত একমাত্ৰ এখেতেই আছে ভীমকান্ত শইকীয়া আৰু তেখেতেই এই বৃত্তিটোৰ সৈতে জড়িত হৈ আছে বছৰ বছৰ ধৰি এটা দশক হ'ল 10টা বছৰ তেখেতে এই মৌ পালনৰ সৈতে জড়িত হৈ আছে তেওঁ এতিয়া লক্ষ্য এই 40 বাঁহৰ পৰা 100 বাঁহ কৰা আমি বিচাৰিম তেওঁ এই ক্ষেত্ৰত সফলতা অৰ্জন কৰক কিন্তু এখন বাঁহৰ চালিৰে আপুনিতো বহুত কষ্ট কৰিবলগীয়া হৈছে নহয় জানো আৰু তেওঁ কৈছে যদি যিসকলে শিকিম বুলি ভাবি আছে তেওঁ আমাৰ দাদাক যোগাযোগ কৰিলেই হ'ল আৰু যদি আপোনাৰ ঘৰৰ পৰা যদি এনে ধৰি লওক মৌ কিছুমানে লোকেল মৌটো আজিকালি পাবলৈ নাই বজাৰত এতিয়া ধৰি লওক কিছুমান বিভিন্ন প্ৰান্তৰ পৰা অলপ চালানী মৌ পায় এইটো কেনেকৈ ধৰিব পাৰি বাৰু আচল নকলি
এইটো সেই সুধা কাগজ এখিলাত বা নতুন ঘৰত যদি কুকুৰ আছে কুকুৰৰ অকণমান দিলে হৈ গ'ল গম পাই যায় কুকুৰে নাখায় এইটো নকলি চেলেকিয়াটো নকলি এইটো যিটো মানে পিয়ৰটো যিটো কুকুৰে নাখাব সেইটো গম পাব সেইটোহে প্ৰকৃততে আছলি এইটো গম পোৱা যায় নহয় জানো আৰু যদি আপুনি মাজুলীবাসী ৰাইজ কোনোবা যদি ভাবিছে লোকেল মৌ খাম তেন্তে আপুনি মুদুবিল চাৰিআলিৰ ওচৰত আহি পেলাই সুধিলেই হ'ল ভীমকান্ত শইকীয়া ঘৰ কি বা আপোনাৰ উপনামটো বোপাই বুলি কয় নহয় জানো বোপাই বুলি ক'লে আমাৰ অঞ্চলত খুবেই বিখ্যাত এবাৰ ক'লেই হ'ল আৰু আপোনালোকে আহি পেলাই আপোনালোকে ঘৰৰ চোতালতে তেওঁ এই মৌসমূহ এনেদৰে উৎপাদন কৰিছে আৰু আজিৰ দিনত তেখেত সফল হৈছে ব্যৱসায়টো এনেই নহয় আপুনি প্ৰশিক্ষণ ল'ব লাগিব তাৰপিছতে আপুনি এই বৃত্তিৰ সৈতে জড়িত হ'ব পাৰিব আৰু যদি আপোনালোকৰ মাজৰে আমাৰ যিসকলে ভিডিঅ' চাই আছে তেওঁলোকে যদি ভাবিছে আমিও এই বৃত্তিৰ সৈতে জড়িত হ'ম বা এই ব্যৱসায় কৰিম তেন্তে দাদাৰ সৈতে যোগাযোগ কৰিলেই হ'ল তেওঁ এই বিষয়ে আপোনালোকক কিছু কথা শিকাব পাৰিব তাৰোপৰি যিসকলে ধৰি লওক ভাবি আছে আপোনাৰ পৰা মৌ কিনি খাম তেওঁ কেনেকৈ যোগাযোগ কৰিব মোৰ ফোন নম্বৰ কণ্টেক্ট নম্বৰ দিম তেওঁলোকে যোগাযোগ কৰিলেই হ'ল 40-50 হাজাৰ তেখেতে মাহিলী ইনকাম কৰি আছে তেওঁ 40টা বাঁহ বটন ৰাখিছে তেওঁৰ লক্ষ্য 100টা বাঁহ আমি বিচাৰিম পৰৱৰ্তী সময়ত 100টা বাঁহ এনেদৰে হওক আৰু এখন চালিৰ ভিতৰত আপোনালোকে দেখিছে চৰকাৰ ফালৰ পৰা হয়তো সহায় কৰিছে তাৰোপৰি যদি আপোনালোকে পকী ঘৰ এটা হ'লহেঁতেন আৰু ভাল হ'ল মই যদি তেনেকুৱা সুবিধা পাওঁ এখন লাগে মই 200 যিমান হাজাৰ পাওঁ ইমান মানে মোৰ দিগদাৰ এইটো অইন একো নাই প্ৰশাসনৰ ফালৰ পৰা যদি অলপমান সহায় কৰে জিলা প্ৰশাসন আৰু মাজুলীয়ে তেখেতে কৈছে 100টা বাঁহ তেখেতে মৌ পালন কৰিবলৈ তেওঁৰ লক্ষ্য কিন্তু এখন চালিৰ ওপৰত প্ৰথম সময়ত তেওঁ নিৰ্ভৰ কৰি মৌখিনি ৰাখিছে এইখিনি দামো আছে এটা বাঁহৰ মূল্য হৈছে আজিৰ দিনত আপুনি দেখিছে 2000 টকা আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা আৰু অলপমান সহায় কৰে তেখেতক আৰু প্ৰকৃত হ'ব যিহেতুকে মাজুলীৰ একমাত্ৰ প্ৰথমগৰাকী মৌ পালক হৈছে ভীমকান্ত শইকীয়া আমি বিচাৰিম তেখেতৰ প্ৰশাসনে অলপমান সহায় কৰক আৰু তেখেতৰ যিটো লক্ষ্য সেই লক্ষ্যত উপনীত হওক আজিৰ দিনত তেখেতৰ 40টা বাঁহ আছে পৰৱৰ্তী সময়ত 100 নহয় 1000টা বাঁহৰ মৌৰ বাঁহৰ তেখেত মালিক হওক আমি তাকেই বিচাৰিম ভিডিঅ'টো মই বৰ বিশেষ দীঘল নকৰোঁ ইনফৰ্মেটিভ ভিডিঅ' কাৰণ আপোনালোকে হয়তো বহুতে ভাবিছিলে যে লোকেল মৌখন খাম কিন্তু ক'ত পাম আপোনালোকে মাত্ৰ দাদাক যোগাযোগ কৰিলে হয় তাৰোপৰি যিসকলে ভাবি আছে আমিও মৌ পালক হ'ম সেই বৃত্তিও আপোনালোকে যদি ল'ব ভাবিছে বা ব্যৱসায় কৰিম ভাবিছে তেন্তে দাদাক যোগাযোগ কৰিলে হয় আজিৰ এই ভিডিঅ' যদি আপোনালোকে ইনফৰ্মেটিভ বুলি ভাবিছে তেন্তে এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ দৰ্শকসকল এয়া লোকেল মৌ আৰু লোকেল মৌৰ আমি এতিয়া জুতি ল'ম খুব মিঠা আৰু তেখেতে যিহেতুকে বাঁহৰ পৰা এই মৌবোৰ লৈ আহিছে দেখিছে ৰস এনেকৈ ৰস ওলাই আছে এইটো লোকেল মৌ আৰু মুদুবিল গাঁৱতে আছে যিসকল মাজুলীবাসী ৰাইজে আপোনালোকে যোগাযোগ কৰিলে হৈছে তেনেকৈ আহক লাহে আপোনালোকে চাবও পাৰিব কেনেকৈ তেখেতে ঘৰতে মৌ উৎপাদন কৰিছে আৰু এই লোকেল মৌৰ জুতি ল'ব পাৰিব তেন্তে ৰেচিপশ্যনত দি থোৱা নাম্বাৰটো আপোনালোকে কণ্টেক্ট কৰক আৰু কণ্টেক্ট কৰি এই দাদাৰ পৰা ক্ৰয় কৰি লৈ যাব পাৰিব এয়া হৈছে লোকেল মৌৰ সোৱাদ লৈছোঁ